Welcome to Success in Solving. মই ভূপেশ। আজি আমি শিকিম দশমান শ্ৰেণীৰ বহুপদৰ MCQ। সো MCQ জনাৰ আগত আমি লেসনটোৰ বিষয়ে জানিব লাগিব। সো বহুপদ লেসন আমি কি গম পাম? চলকৰ সৰ্বোচ্চ ঘাত যিমানটা থাকে যিমান হ'ব সিমানটাই তাৰ কি থাকিব শূন্য বা মূল থাকিব। অৰ্থাৎ x যদি মই চলক বুলি কওঁ x ৰ সৰ্বোচ্চ ঘাত যিমান থাকিব সিমানটাই তাৰ x ৰ ভ্যালু থাকিব মানে মান থাকিব। সো প্ৰথম আহিব আমাৰ ৰৈখিক বহুপদ। ৰৈখিক বহুপদ কাক কয়? যিবোৰ বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত 1। সো ৰৈখিক বহুপদৰ আদৰ্শ ৰূপটো হ'ল ax + b আৰু ইয়াত a not equal 0। এই চলকৰ সৰ্বোচ্চ ঘাত 1 মানে ৰৈখিক বহুপদে x সংখ্যক অনলি এটা বিন্দুত কাটিব। আৰু এইটো যদি মই সমাধান কৰো ax + b = 0, ax = -b, x = -d/a। সো রৈখিক বহুপদে x সংখ্যক কটা বিন্দুৰ স্থানাঙ্কটো হ'ল -b/a, 0। কিহৰ বাবে 0 হয় এইটো? x সংখ্যাৰ ওপৰত y স্থানাঙ্ক 0। সো নেক্সট আহিব আমাৰ দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপটো হ'ল ax² + bx + c। ইয়াতো a not equal 0, এর মান 0 হ'ব নোৱাৰে। এটা চাবা দ্বিঘাত বহুপদৰ আমি কি পাম? ইয়াৰ যদি মূল দুটা বা শূন্য দুটা আলফা আৰু বিটা হয়, আলফা আৰু বিটা হয়, সো এটা কি পাম? মূল দুটাৰ যোগফল -b/a পাম। অর্থাৎ কি পাম? -x ৰ হৰক ডিভাইডেড বাই x² ৰ হৰক আৰু মূল দুটাৰ পূৰণফল পাম c/a। c ৰে কি বুজাইছে? ধ্ৰুৱক, ধ্ৰুৱক। আৰু এটো কি বুজাইছে? x² ৰ হৰক। সো x ৰ হৰক 2 আছে, সো x ৰ ভ্যালু কেইটা পাম? দুটা পাম। আৰু ইয়াৰ লেখডাল কেনেকুৱা হ'ব? হয় এনেকুৱা হ'ব, নহলে কেনেকুৱা হ'ব? এনেকুৱা হ'ব। অৰ্থাৎ x সংখ্যক কেইটা বিন্দুত কাটিব? দুটা বিন্দুত কাটিব বা ছেদ কৰিব। যদি তোমাক কোৱা হয় যে এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ মূল দুটা আলফা আৰু বিটা, তেতিয়া দ্বিঘাত বহুপদটো কি হ'ব? x² লিখিম, মাইনাস দিম, মূল দুটাৰ যোগফল লিখিম ইয়াত, x লিখিম, প্লাস মূল দুটাৰ কি লিখি দিম ইয়াত? পূৰণফল। এইখিনি হ'ল দ্বিঘাত বহুপদ। ইয়াৰ পিছত আহিব ত্ৰিঘাত বহুপদ। ত্রিঘাত বহুপদ। সো ত্রিঘাত বহুপদৰ আদৰ্শ ৰূপটো হ'ল ax³ + bx² + cx + d। ইয়াতো a not equal 0। ইয়াৰ শূন্য তিনিটা থাকিব। x ৰ সৰ্বোচ্চ ঘাত যিমান তাৰ শূন্যৰ সংখ্যাও সিমান, অৰ্থাৎ x ৰ ভ্যালু সিমানটা। ইয়াৰ মূল তিনিটা বা শূন্য তিনিটা যদি আলফা, বিটা আৰু গামা বুলি কওঁ, তেতিয়া ইয়াতো পাম মই শূন্য তিনিটাৰ যোগফল কিমান হ'ব? -b/a। আৰু -b মানে ইয়াত কি বুজাইছে? x² ৰ হৰক। আৰু এটো কি বুজাইছে? x³ ৰ হৰক। এটো বুজাইছে। নেক্সট যদি মই দুটা দুটাকৈ পূৰণ কৰো, আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা, গামা আলফা, তেতিয়া কি হ'ব? c/a। অৰ্থাৎ c টো কি বুজাইছে ইয়াত? x ৰ হৰক ডিভাইডেড বাই x³ ৰ হৰক। যদি মই তিনিওটা পূৰণ কৰি দিও একেলগে, তেতিয়া কি হ'ব? -d/a। -d অৰ্থাৎ কি বুজাইছে ইয়াত? ধ্ৰুৱক। আৰু x³ ৰ হৰক। অৰ্থাৎ ত্ৰিঘাত বহুপদৰ লেখডাল কেনেকুৱা হ'ব? x সংখ্যক এনেকুৱাকে কাটিব তিনিটা বিন্দুত, এটা দুটা তিনিটা বিন্দুত কাটিব। কনসেপ্ট শিকিলো যেতিয়া, এতিয়া কোৱেশ্চন এটা সলভ কৰিম। 3x - 6 বহুপদৰ লেখটোৱে x সংখ্যক ছেদ কৰা বিন্দুৰ স্থানাঙ্ক 3x - 6, 3x - 6 = 0, 3x = 6 implies x = 6/3, x = কিমান? 2। সো x = 2, যেহেতু x সংখ্যাৰ ওপৰত আছে বিন্দুটো, x ৰ ভ্যালু 2 হ'ব, y ৰ ভ্যালু কিমান হ'ব? 0। 2, 0 কোনটো? এইটো অপচন। নেক্সট কি আছে? 2 নম্বৰটো চাবা। 2x² + 5x - 12 ৰ মূল দুটাৰ সমষ্টি। তো মূল দুটাৰ সমষ্টি আমাৰ কি আছিল? আলফা প্লাস বিটা। যদি আলফা আৰু বিটা মূল হয় কি আছিল আমাৰ? -b/a। সো ইয়াত মাইনাস থাকিলে b ৰ মান কিমান লিখা আছে? 5। এইটো b আছিল, x ৰ হৰক, b ৰ মান কিমান লিখা আছে? 5। আৰু a মানে কি আছিল? x² ৰ হৰক, x² ৰ হৰকটো কি আছে ইয়াত? 2 আছে। সো কারেক্ট আনসারটো কিমান হৈ যাব? -5/2 হৈ যাব। নেক্সট চাবা
2 আৰু -5 মূল বিশিষ্ট দ্বিঘাত বহুপদটো হ'ল যদি মূল দিয়া থাকে আমাৰ বহুপদটো কেনেকুৱা আছিল x² মাইনাস মূল দুটাৰ যোগফল মূল দুটাৰ পূৰণফল সো এতিয়া চাবা মাইনাস মূল দুটা কি দি আছে 2 আৰু 5 2 প্লাস 5 আৰু ইয়াত কি দিম x প্লাস মূল দুটাৰ পূৰণফল ইয়াত কিমান 2 * 5 x² মাইনাস 2 প্লাস 5 কিমান হ'ব 7x প্লাস 5 * 2 মানে 10 সো কারেক্ট आंसर কোনটো হৈ যাব क्वेश्चन नंबर A টো क्वेश्चन नंबर 4 को চাবা kx² + 3x + k বহুপদৰ এটা শূন্য 2 হয় তেন্তে k ৰ মান এনেকুৱা প্ৰবলেম মিলে কেনেকুৱা কৰিম চাবা এটা শূন্য 2 বুলি কৈছে মানে x ৰ এটা মান কিমান বুলি কৈছে 2 বুলি কৈছে সো তেতিয়া আমি কি কৰিম এই শূন্যটো x ৰ ঠাইত বহুৱাই দিম আৰু গোটেই বহুপদটোৰ ভ্যালুটো আমি 0 বুলি লৈ লম মানে কেনেকুৱা চাবা k থাকিলে x ৰ ঠাইত কিমান বহুৱাই দিম 2 k * 2 স্কয়ার প্লাস 3 তো থাকিলে x ৰ ঠাইত কিমান বহুৱাই দিম 2 প্লাস k আৰু এই গোটেই বহুপদটোৰ ভ্যালুটো আমি কিমান বুলি ধৰি লম 0 ইয়াৰ পিছত চাবা 2 স্কয়ার মানে 4 আৰু k এটো 4 কি হৈ গল 3 * 2 মানে কিমান হৈ গল এটো 6 প্লাস এটো k থাকিলে ইকুয়াল 0 তাৰ পিছত চাবা 4k + k এটো কিমান হৈ গল 5k 6 তো ইয়াত কি হৈছে প্লাস সো এইপিনে গলে কি হৈ যাব এটো মাইনাস k মানে কিমান পাই যাম এতিয়া 5 তো ইয়াত কি হৈছে k এর লগত পূরণ হৈছে এইপিনে গলে কি হৈ যাব -6/5 সো ইয়াৰ आंसर কোনটো হ'ব आंसर নাম্বার C টো হৈ যাব সো নেক্সট তো চাবা এনেকুৱা প্ৰবলেম সেম প্ৰবলেম এইটো k - 1 x² + kx + 1 বহুপদৰ এটা শূন্য -4 হলে k এর মান কিমান অপশন চাৰিটা দিয়া আছে এনেকুৱা প্ৰবলেম কেনে কৰিম এই ভ্যালুটো x ৰ ঠাইত বহুৱাই দিম এটো নিচিনাই क्वेश्चन नंबर 4 টো নিচিনাই আৰু গোটেই বহুপদটোৰ ভ্যালু কিমান বুলি ধৰিলো আমি 0 বুলি সো চাবা k - 1 x ৰ ভ্যালু কিমান আছে -4 * -4 হোল স্কয়ার প্লাস k * -4 + 1 = কিমান হৈ গল 0 সো 4 স্কয়ার মানে কিমান হৈ যাব এটো 16 k - 1 16 আৰু মাইনাস আৰু প্লাস মানে কিমান হ'ব এটো -4k + 1 = 0 নেক্সট চাবা এটো ইয়াক মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 16k - 16 16 * 1 মানে 16 হৈ যাব এটো -4k + 1 = কিমান হৈ গল এটো 0 নেক্সট চাবা 4k তো মাইনাস আছে 16k তো প্লাস আছে 16 - 4 মানে কিমান হৈ যাব এটো 12k নেক্সট চাবা 16 to -1 to plus so এটো -15 equal 0 so তাৰ পিছত কি কৰিম এইটো এইপিনে লৈ যাম এমপ্লয়িজ 12k equal কিমান হৈ যাব এইটো 15 k equal কিমান হৈ যাব এইটো 15/12 ইয়াক 3 ৰে কাটিম 5 বাৰ ইয়াক কিমান বাৰ কাটিম 4 বাৰ so आंसरটো কিমান হ'ব 5/4 c অপশনটো হৈ যাব So next to किसे सबा kx² - 8x + 6 और শূন্যৰ সমষ্টি 4 তেন্তে k এর মান কি দিয়া আছে এই বহুপদটোৰ শূন্যৰ সমষ্টি কিমান দিয়া আছে 4 সো আমি কি জানো শূন্যৰ সমষ্টি -b/a মানে এটো ইকুয়াল কিমান দিয়া আছে 4 সো মাইনাস থাকিলে b এর মান কিমান ইয়াত b টো কি আছিল x ৰ হৰ এটো কিমান হৈছে -8 আৰু a টো কি আছিল x² ৰ হৰ এটো কিমান হৈছে k ইকুয়াল কিমান হৈ গল এটো 4 k তো ইয়াত হৰণ হৈছে ইপিনে গলে কি হৈ যাব 4k আৰু মাইনাস এটো কি হৈ যাব প্লাস সো এটো কি থাকিব 8 আৰু 4 to k এর লগত ইয়াত কি হৈছে পূৰণ ইপিনে আহিলে কি হৈ যাব হৰণ সো কি পাম আমি 8/4 ইকুয়াল কি পাই যাম k সাইডে ইয়াত কিমান ভাগ দিব পাৰি 2 বাৰ আৰু k সো অপশন নাম্বার আমাৰ কোনটো উত্তৰ হৈ যাব এইটো क्वेश्चन नंबर 7 চাবা যদি আলফা বিটা গামা 2x³ + x² - 13x + 6 বহুপদৰ শূন্য হয় তেন্তে আলফা বিটা গামা কিমান সো তিনিটা যদি শূন্য থাকে তিনিটা শূন্যৰ পূৰণফলটো আমি কি বুলি জানা আছিলো -d/a সো মাইনাস থাকিলে ইয়াত d এর ভ্যালু d তো কি আছিল ধ্ৰুবক d এর ভ্যালু কিমান আছে ইয়াত 6 আৰু a এর ভ্যালু কিমান আছে এইটো 2 সো এইটো কিমান হ'ব -3 সো অপশন নাম্বার b তো ইয়াৰ কারেক্ট নেক্সট চোৱা ax³ + bx² + cx + d বহুপদৰ দুটা শূন্য 0 কি কৈছে ইয়াৰ দুটা শূন্য 0 বুলি কৈছে
তেন্তে তৃতীয় শূন্যটো হ'ব। চাবা দুটা শূন্য 0 বুলি কৈছে নে, কি কৰিম আমি ইয়াৰ পৰা আলফা প্লাছ বিটা প্লাছ গামা তিনিটা শূন্যৰ যোগফলটো আমি কি জানা আছিলো মাইনাছ বি বাই এ জানা আছিলো। ইয়াৰ কি বুলি কৈছে চোৱা, তোমাক দুটা শূন্য 0 ধৰা আলফাৰ ভ্যালুটো 0 বিটাৰ ভ্যালুটো 0 থাকিল গামাটো, সো মাইনাছ বি বাই এ। সো ইয়াত মাইনাছ বি বাই এ মানে বি এ হৈছে, এইটো এ মানে এ হৈছে, সো গামা মানে কি পাই যাব আমি মাইনাছ বি বাই এ। সো তৃতীয় শূন্যটো কি হৈ যাব মাইনাছ বি বাই এ। অপশন সি টো কারেক্ট। কোশ্চেন নম্বৰ 9 টো চাবা কি আছে চোৱা, এইটোৰ নিচিনাই 2x³ + 6x² - 4x + 9 বহুপদৰ দুটা শূন্যৰ পূৰণফল 3 বুলি কৈছে। তেন্তে তৃতীয় শূন্যটো আমি কি জানা আছিল চোৱা, আলফা বিটা গামা তিনিটা শূন্যৰ পূৰণফল কি বুলি জানা আছিল আমি মাইনাছ ডি বাই এ। সো ইয়াত কি দিছে চোৱা, দুটা শূন্যৰ পূৰণফল, যদি মই এই দুটা শূন্যৰ পূৰণফলটো 3 বুলি কওঁ, 3 গামা ইকুৱেল চোৱা মাইনাছ দেন মাইনাছ থাকিলে ডি ভ্যালুটো কিমান আছে চোৱা, ডি ভ্যালুটো কিমান আছে, এইটো ধ্ৰুৱক, ডি ভ্যালুটো কিমান আছে 9 আছে, আৰু এৰ ভ্যালুটো কিমান আছে 2, এই ভ্যালুটো কিমান আছে 2। ইয়াৰ পৰা কি হ'ব চোৱা, গামা ইকুৱেল -9/2 * 3, 3 টো ইয়াত পূৰণ হৈছে, এইপিনে কি হৈ গ'ল হৰণ, আৰু 3 ৰে কিমান বাৰ কাটি নই 3 বাৰ কাটি দিম। সো এনসাৰটো কিমান হৈ যাব -3/2। সো কারেক্ট এনসার হবে আমার বি টু। কোশ্চেন নম্বৰ 10 টো চাবা, x² - p হোল ইনটু x + 1 - c বহুপদটোৰ শূন্যবোৰ আলফা আৰু বিটা, তেন্তে আলফা + 1 * বিটা + 1 ৰ ভ্যালুটো উলিয়াব দিছে। সো তেতিয়া কি কৰিম চাবা, x² - p x + 1 - c। সো এইটো চাবা x² - px, p ৰে পূৰণ কৰিলে px আৰু p ৰে 1 ক পূৰণ কৰিলে -p - c। সো এই বহুপদটোৰ শূন্য কি কি দিছে মোক আলফা আৰু বিটা। সো ইয়াৰ পৰা কি পাম চাবা, আলফা প্লাস বিটা মানে কি পাম মাইনাস বি বাই এ, মাইনাস বি মানে ইয়াত কি বুঝাই আছে মাইনাস পি, আৰু এ মানে কি বুঝাই আছে 1। সো ইয়াৰ পৰা কি পাম পি পাম মাইনাস মাইনাস পি আৰু 1 টো নিয়ে লিখো, আৰু কি পাম চাবা মূল দুটাৰ পূৰণফল আলফা বিটা মানে কি আছিল সি বাই এ। সো সি মানে ইয়াত কি বুঝাই আছে এই গোটেইখিনি মোৰ সি। সো মাইনাস পি মাইনাস সি আৰু এ তলত এ আছিল, এ মানে কিমান ইয়াত 1। সো কি হৈ যাব মাইনাস পি মাইনাস সি। সো এতিয়া চাবা এইটো আলফা প্লাস 1 বিটা প্লাস 1। সো মই যদি মাল্টিপ্লাই কৰি দিওঁ পূৰণ কৰি দিওঁ এইটো আলফা বিটা এইটো পূৰণ কৰিলে এইটো প্লাস আলফা প্লাস বিটা এইটো 1 ৰে পূৰণ কৰিলে 1 ইনটু বিটা মানে বিটা প্লাস 1 ইনটু 1 মানে 1। সো আলফা বিটাৰ ভ্যালু কিমান পাইছো আমি মাইনাস পি মাইনাস সি, মাইনাস পি মাইনাস সি প্লাস এইখিনিৰ ভ্যালুটো কিমান পাইছো এইখিনিৰ ভ্যালুটো পি, আৰু 1 to 1 থাকিলে। সো এটা p2 মাইনাস p2 প্লাস এইটো কাটি দিব পাৰি, থাকিলে কিমান মাইনাস c প্লাস 1 মানে 1 মাইনাস c। সো আমাৰ কারেক্ট आंसर হৈ যাব 1 মাইনাস c, কারেক্ট c অপশন কৰিব। নেক্সট তো চাবা এইটো মোস্ট ইম্পর্টেন্ট প্রবলেম চাবা, আলফা বিটা 2x² + 5x + k বহুপদৰ শূন্য হয় যাতে আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস আলফা বিটা ইকুয়াল 21/4, তেন্তে k এর ভ্যালু উলিয়াব দিছে। যদি এই বহুপদটোৰ শূন্য দুটা হয় আলফা আৰু বিটা, তেন্তে ইয়াৰ পৰা কি পাম চাবা মই 2x² + 5x + k। ইয়াৰ শূন্য কি বুলি কৈছে আলফা আৰু বিটা। সো মই কি পাম আলফা প্লাস বিটা মানে কি পাম মাইনাস b বাই a। সো মাইনাস b মানে ইয়াত কি হৈছে 5 আৰু a মানে কি হৈছে 2, আৰু মূল দুটাৰ গুণফল অৰ্থাৎ পূৰণফল কিমান পাম c বাই a। c মানে ইয়াত কি হৈছে প্লাস k আৰু a মানে কি হৈছে 2। এতিয়া চাবা মোক কি দিয়া আছে, এইখিনি দিয়া আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস আলফা বিটা ইকুয়াল 21/4। সো চাবা আলফা বিটাৰ ভ্যালুটো মই ইয়াৰ পৰা বহাব পাৰো, কিন্তু আলফা স্কয়ার প্লাস বিটা স্কয়ার ভ্যালুটো তুমি বহাব নোৱাৰো। কি কৰিম চাবা আলফা স্কয়ার প্লাস বিটা স্কয়ার 2 আলফা বিটা এটা প্লাস দি দিম, 2 আলফা বিটা এটা মাইনাস দি দিম, আৰু এইখিনি থাকিবই প্লাস আলফা বিটা থাকিলে 21/4 এইখিনি থাকিলে। সো এইখিনি মিলি কি হ'ব চোৱা, এইখিনি মিলি আলফা প্লাস বিটা হোল স্কয়ার হৈ গ'ল, আৰু 2 আলফা বিটাটো আছে মাইনাস আলফা বিটাটো আছে প্লাস। সো ইয়াৰ পৰা কি হৈ যাব মাইনাস আলফা বিটা ইকুয়াল কি হ'ব 21/4, আৰু এইখিনিৰ ভ্যালুটো কি পাইছো আমি -5/2।
-5/2 হোল স্কোয়ার আৰু আলফা বিটাৰ ভেলু কি পাইছো k/2 আৰু এইখিনি কি ৰাখিম 21/4 এইখিনি কিমান হৈ যাব 5 স্কোয়ার মানে 25 2 স্কোয়ার মানে কিমান হৈ যাব 4 আৰু এইখিনি ইয়াত কি হৈছে পজিটিভ এইপিনে আহিলে কি হৈ যাব 21/4 নিগেটিভ আৰু এইখিনি ইয়াত কি হৈছে নিগেটিভ এইপিনে গলে কি হৈ যাব পজিটিভ সো ইয়াৰ যদি মই লসাগু লওঁ 4 টো ওপৰত কি হ'ব 25 - 21 ইকুৱেল কি হৈ যাব k/2 তাৰপিছত চাবা এইখিনি কিমান হৈ যাব ওপৰত 25 - 21 মানে 4 আৰু তলত কি থাকিব 4 আৰু এইখিনি কি হ'ব k/2 সো এটোৰে কাটিলে কি হ'ব 1 ইকুৱেল k/2 সো 2 টো ইয়াত হৰণ হৈ আছে এইপিনে এলে কি হৈ যাব পূৰণ 2 ইকুৱেল k সো ভ্যালুটো কিমান হৈ যাব এই অপচন